নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আপোনালোকে জানে যে জিটি আৰু পিজিটিৰ ডিষ্ট্ৰিক্ট সিলেকশ্যন কৰিব দিছে। তো ডিষ্ট্ৰিক্ট সিলেকশ্যন কৰিবলৈ যাওঁতে আমি ফাৰ্ষ্টত কি কৰিব লাগিব, ডিএছচিৰ অফিচিয়েল ৱেবছাইটত যাব লাগিব। আপোনালোকে ডিএছচি বুলি চাৰ্চ কৰিব, তাৰপিছত অফিচিয়েল ৱেবছাইটৰ পেজটো এনেকৈ খোল খাব। তাৰপিছত আপোনালোকে ফাৰ্ষ্টত যিটো আছে ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম, তাতে গৈ আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা হোম পেজ খুলি খাব। হোম পেজত আপোনালোকে ইয়াতে গোটেইখিনি তথ্যবিলাক চাব পাৰিব, ফটোবিলাক এনেকৈ আহে। তাৰপিছত গভৰ্ণমেণ্ট অফ আছাম ছেকেণ্ডাৰী এডুকেশ্যন, ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন এনেকৈ লিখা থাকিব। আপোনালোকে ক'তো যাব নালাগে, ডাইৰেক্ট যাব ইয়াতে ক্লিক হিয়াৰ টু এপ্লাই। তো অনলাইন এপ্লিকেশ্যন য'ত আমি কৰিছিলোঁ ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে পেজটো এনেকৈ খোল খাব। খোল খোৱাৰ লগে লগে আপুনি অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ লগে লগে আপোনালোকৰ লগ ইন পেজত আহি যাব। আপোনালোকে ইয়াতে চাব ৰিজাল্ট আপডেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট 2024। ইয়াতে গোটেইখিনি নটিছ আছে, কিন্তু এইবিলাক আপোনালোকৰ চাব নালাগে, গোটেইখিনি মানে এনেই দিয়া হৈছে। এইখিনি বস্তু আগৰ আছিল, এডভাৰটাইজমেণ্ট ডাউনলোড, তাৰপিছত ৰিজাল্ট এইবিলাক পাব্লিছ হৈছিল। হোম আছে, এপ্লিকেশ্যন আছে, লগ ইন। ইয়াতে যেতিয়া আপোনালোকে লগ ইনটো চাইছে, এই লগ ইনটোত আপোনালোকে ক্লিক কৰি দিব। লগ ইনটো ক্লিক কৰাৰ লগে লগে ইয়াতে হোম, এপ্লিকেশ্যন, লগ ইন, কণ্টেক্ট আছ বুলি আছে। তাতে আপোনালোকে এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড, নিজৰ এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ডটো ইয়াতে দি দিব। দি দিয়াৰ লগে লগে আপোনালোকৰ এনেকুৱা নামটো খোল খাব। খোল খোৱাৰ লগে লগে আপোনালোকে চিলেক্ট ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চ বুলি ইয়াতে ক্লিক কৰিব। ইয়াতে আপোনালোকে এইখিনি তথ্য পাব, এপ্লিকেশ্যন ৰিপৰ্ট আৰু লগ আউট, ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন টু কেণ্ডিডেট, এইখিনি আপোনালোকে পাব 1, 2, 3, 4, 5, 6টা। ইয়াতে আছে ডিষ্ট্ৰিক্ট ৱেৰ ভেকেন্স আৰ এভেইলেবল উইল বি শ্ব'ন ইন দ্য প্ৰিফাৰেঞ্চ লিষ্ট। তাৰপিছত আছে 2 নম্বৰত চিলেক্ট দ্য ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চ এজ পাৰ ইউৰ চইচ, নিজৰ ইচ্ছামতে আপোনালোকে ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিব পাৰিব। তাৰপিছত প্ৰিভিউ ইউৰ প্ৰিফাৰেঞ্চ আফটাৰ ফিলিং আপ ক্ৰছ চেক। তাৰপিছত যদি আপোনালোকে ডিষ্ট্ৰিকশ্যন চিলেকশ্যন কৰি লয়, তাৰপিছত আপোনালোকে ক্ৰছ চেক কৰিব পাৰিব। ফৰ এনি কাৰেকশ্যন ক্লিক অন দ্য ৰেষ্ট বুটন এণ্ড ফিল দ্য প্ৰিফাৰেঞ্চ এগেইন। আকৌ আপোনালোকে যদি কিবা ভুল হৈছে তেতিয়াহ'লে আপোনালোকে ৰেষ্ট বুটনত ক্লিক কৰি আপোনালোকে আকৌ কি কৰিব পাৰিব, ফিল কৰিব পাৰিব, প্ৰিফাৰেঞ্চ দিব পাৰিব। ওৱান্স ফিল্ড এণ্ড কনফাৰ্মড ক্লিক অন দ্য ছাবমিট বুটন ফৰ ফাইনেল ছাবমিশ্যন আফটাৰ হুইচ ন' চেঞ্জ উইল বি পচিবল। যদি একবাৰ আপোনালোকে ছাবমিট কৰি দিয়ে তাৰপিছত আৰু পচিবল নহয়, লগে লগে আপোনালোকে ইয়াতে নেক্সট বুটনত ক্লিক কৰিব। নেক্সট বুটনত ক্লিক কৰাৰ লগে লগে অলপ সময় ৰ'ব যদি নেটৰ প্ৰব্লেম থাকে, কিন্তু ইয়াতে মোৰ কোনো প্ৰব্লেম নাই। ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চ, ইয়াতে এপ্লিকেশ্যন নম্বৰ আছে, ছাবজেক্ট আছে, গ্ৰেজুৱেট টিচাৰ হিন্দী, মোৰ নামটো ইয়াতে দেখাইছে। তাৰপিছত 1, 2, 3, 4, 5, 6টা এনেকৈ নিজৰ মানে নিয়াৰেষ্ট ডিষ্ট্ৰিক্টবিলাক গৈ ফাৰ্ষ্টত আপোনাৰ ঘৰৰ সন্মুখত ডিষ্ট্ৰিক্টটো দিব, তাৰপিছত গৈ এইবিলাক দি থাকিব। ইয়াতে আপোনালোকে 14টা, তাৰপিছত চিলেক্ট ডিষ্ট্ৰিক্ট 14টা ইয়াতে ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিব পাৰিব। তো চিলেক্ট ডিষ্ট্ৰিক্ট 14টা ইয়াতে ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিব পাৰিব। তো এইখিনিৰ ভিতৰত আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো কমপ্লিট হ'ব। গতিকে গোটেইখিনি তথ্য বুজি পালে আপোনালোকে। তো আমাৰ 23টামান পোষ্ট চিলেকশ্যন ডিষ্ট্ৰিক্ট দিয়া হৈছে। ইয়াতে ৰেষ্ট কৰিলে আপোনালোকে আকৌ ৰেষ্ট হৈ যাব। প্ৰিভিউ কৰিলে আপোনালোকে যদি চিলেকশ্যন কৰি প্ৰিভিউ কৰে তেতিয়াহ'লে আপোনালোকৰ এটা কাগজ ডাউনলোড হ'ব, সেইটোৱে হ'ব আপোনালোকৰ ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চ বা চিলেকশ্যন লিষ্ট। ধন্যবাদ। এইখিনি আছিল এই ভিডিঅ'টোত।